নমস্কাৰ বন্ধুসকল। অমৃত বৃক্ষ আন্দোলন অসম চৰকাৰৰ এক অভিনৱ পদক্ষেপ। যোৱা বছৰৰ নিচিনাকৈ এই বছৰতো ভাৰত চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে গোটেই অসমত 3 কোটি গছ পুলি ৰোপণৰ এক লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। এই যাত্ৰাত আমি ভাৰতীয় নাগৰিক হিচাপে, অসমৰ নাগৰিক হিচাপে আমি সকলোৱে সহযোগ কৰাটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। আমি যে গছপুলি ৰোপণ কৰিম, এই গছপুলিটো আমি ৰোপণ কৰিলেই নহ'ব। এই গছপুলিটোৰ ৰোপণ কৰি তাৰ ফটো আমি ভাৰত চৰকাৰ বা অসম চৰকাৰৰ এক লিংকৰ জৰিয়তে আমি আপলোড কৰিব লাগিব। তাৰ কাৰণে আমি নিজকে প্ৰথমে এই লিংকটোত গৈ ৰেজিষ্টাৰ কৰিব লাগিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি কেনেকৈ এই অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্টাৰ কৰিব লাগে সেই বিষয়ে শিকিম। প্ৰথমতে আমি গুগলত চাৰ্চ কৰিম অমৃত বৃক্ষ আন্দোলন। অমৃত বৃক্ষ আন্দোলন, তাৰপিছত ফাৰ্ষ্ট পেজটোতে ক্লিক কৰিম। এনেকুৱা এটা পেজ খোল খাব য'ত মুখ্যমন্ত্ৰীৰ ফটো দেখিবলৈ পাব। ইয়াতে এই 3টা লাইন থকা জেগাত 3টা লাইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব য'ত লিখা আছে নিউ ৰেজিষ্ট্ৰেশ্যন। নিউ ৰেজিষ্ট্ৰেশ্যন মানে যি আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তেওঁলোকে এবাৰ নতুনকৈ ৰেজিষ্টাৰ কৰিব। যদি আগতে ৰেজিষ্টাৰ কৰি আছে, সেই ফোন নম্বৰটোত OTPৰ জৰিয়তে আমি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ বা ডাইৰেক্ট লগ ইন কৰিলেও হৈ যাব। কিন্তু আমি আজি নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো শিকিম। যে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। এতিয়া চাওক, ইয়াতে বহুত কেইটা অপশ্যন আছে। আমি কি হিচাপে ৰেজিষ্টাৰ কৰিম? আশা, যিটো হেল্থ ডিপাৰ্টমেণ্টৰ আশা বাইদেউ হিচাপে ৰেজিষ্টাৰ কৰিব পাৰি। অংগনবাদী চেণ্টাৰ হিচাপে ৰেজিষ্টাৰ কৰিব পাৰি। এডুকেশ্যনেল ইনষ্টিটিউশ্যন যেনেকৈ আমাৰ স্কুলবিলাকেও ৰেজিষ্টাৰ কৰিব লাগিব। ফাৰ্মাৰ হিচাপে কৰিব পাৰি, NGO হিচাপে কৰিব পাৰি। এনেকুৱা বহুত ধৰণৰ আছে। কিন্তু আমি এই ভিডিঅ'টোত সেল্ফ হেল্প গ্ৰুপ, যিটো আমাৰ আত্মসহায়ক গোট ৰেজিষ্টাৰ কৰিব লাগে, সেইটো আমি শিকিম। প্ৰথমে আমি ক'ত ক্লিক কৰিব লাগিব? সেল্ফ হেল্প গ্ৰুপ। সেল্ফ হেল্প গ্ৰুপত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব য'ত আমাৰ প্ৰথম অপশ্যনটো আছে কেটাগৰী। কেটাগৰীত আমি ক্লিক কৰিলে ৰুৰেল হ'লে ৰুৰেল, আৰবান হ'লে আৰবান। তাৰমানে গাঁৱৰ হ'লে আপোনাৰ ৰুৰেল হয় আৰু টাউনৰ হ'লে আৰবান হ'ব। গতিকে আমাৰ গাঁৱৰ যিহেতু সেইকাৰণে আমি ৰুৰেল চিলেক্ট কৰিলোঁ। নেম অফ সেল্ফ হেল্প গ্ৰুপ। আমাৰ সেল্ফ হেল্প গ্ৰুপটোৰ নাম কি? আমাৰ সেল্ফ হেল্প গ্ৰুপটোৰ নাম হ'ল মুস্কান সেল্ফ হেল্প গ্ৰুপ। সেল্ফ হেল্প গ্ৰুপ। সেল্ফ হেল্প গ্ৰুপৰ এটা ID নম্বৰ থাকে। এইটো কম্পালচৰি নহয়। আমাৰ ষ্টাৰ চিন যিকেইটা আছে সেইকেইটাহে কম্পালচৰি। ইয়াৰে ফোন নম্বৰ দিব লাগিব। ফোন নম্বৰৰ ঠাইত আপুনি ফোন নম্বৰ দিব লাগিব। গতিকে আপোনাৰ নিজৰ ফোন নম্বৰটো দিব। আমাৰ নিজৰ ফোন নম্বৰটো 8876237368। ফুল নেম অফ মেম্বাৰজনৰ ফুল নেম। গতিকে আমাৰ মেম্বাৰজনৰ ফুল নেম হ'ল, মোৰ মাৰ নাম হ'ল মাজেদা খাতুন। ফাদাৰ্ছ নেমৰ স্প'জ নেমটো হ'ব অমৰ খান। এজ 48, জেণ্ডাৰটো ফিমেল। ডিষ্ট্ৰিক্ট বৰপেটা। ব্লক আপোনাৰ যিটো ব্লক হয়, আমাৰ হ'ল পাকা বেতবাৰী। গাঁও পঞ্চায়ত দক্ষিণ পাকা ভিলেজ কাৱৈমাৰী, ব্লক নাম্বাৰ 11। এড্ৰেছ ভিলেজ কাৱৈমাৰী, ব্লক নাম্বাৰ 11। পোষ্ট অফিচ নলীগাঁও। যাৰ যি পোষ্ট অফিচ হয় সেইটো লিখিব। আমাৰ নলীগাঁও হয়, নলীগাঁও লিখিলোঁ। পুলিচ ষ্টেচন সৰ্থেবাৰী। পিনক'ড 781352।
মেম্বাৰজনৰ ফটো আইডেন্টিটি কাৰ্ডৰ ভিতৰত আপুনি আধাৰ কাৰ্ড দিব পাৰে, পেন কাৰ্ড দিব পাৰে বা ভোটাৰ কাৰ্ড দিব। মই দিছো আধাৰ কাৰ্ড। এতিয়া আপুনি সেই আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব। আধাৰ কাৰ্ডটো ইয়াতে ক্লিক কৰিলে ডাইৰেক্ট ফটোত গুচি যাব। মই আধাৰ কাৰ্ডটো আপলোড কৰি দিলো। আপলোড সাইজটো অলপ বেছি হৈছে কিজানি, সেইকাৰণে ৰেড ৰঙা হৈ আহিছে। এতিয়া হৈছে। তাৰপিছত আহিব OTP। আপুনি যিটো ফোন নম্বৰ দিছে সেই ফোন নম্বৰটোত এটা OTP যাব। গতিকে আমি জেনাৰেট OTP এটা মাৰি দিলো। OTP মাৰাৰ লগে লগে সেই নম্বৰটোত এটা OTP যাব। OTP আহিছে। OTPটো হ'ল 001069। OTP মাৰাৰ পিছত এই ইয়াতে যিকেইটা সংখ্যা আছে কেপচাৰ বুলি কয়, সেইকেইটা মাৰিব লাগিব। 566911 মাৰাৰ পিছত আমি ইয়াতে সাবমিট মাৰি দিম। সাবমিট। এতিয়া এই মেম্বাৰজন অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্টাৰ হৈ গ'ল। এতিয়া আমি এই ফোন নম্বৰৰ জৰিয়তে OTPৰ জৰিয়তে আমি লগইন কৰিম। তাৰপিছত আমি যিটো গছ পুলি ৰোপণ কৰিম তাৰে ফটো আপলোড কৰিব লাগিব। নেক্সট ভিডিঅ'টোত আমি ফটো কেনেকৈ আপলোড কৰিব লাগে সেই বিষয়ে শিকিম। আজিৰ কাৰণে এইখিনিয়ে। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে শেষ কৰিছো। अगर आप